নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কেনো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ অসম আৰক্ষীৰ চাকৰি প্ৰত্যাশী লৈ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ 4000 অসম আৰক্ষীৰ চাকৰি পদ মুকলি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এতিয়া ডাঙৰ ঘোষণা ৰাজ্যত প্ৰদান কৰা হ'ব এবাৰ 2 লাখকৈ চাকৰি 1 লাখ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পাছতে 2 লাখ নিবনুৱাক চাকৰি দিয়াৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰশাসনে চলোৱা উচ্ছেদক লৈ এইবাৰ সৰব হৈ পৰিছে ৰকিবুল হুছেইনে কৈছে যে ২৬ত যদি কংগ্ৰেছ আহে বহুতো সুবিধা পাব অসমৰ জনসাধাৰণে এই সন্দৰ্ভত ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰিনৰ জৰিয়তে বিজেপিয়ে উচ্ছেদ কৰা পৰিয়ালৰ কাষত এইবাৰ থিয় দিব কংগ্ৰেছ শাসনলৈ আহিলে উচ্ছেদিত পৰিয়ালক দিব এইবাৰ সংস্থাপন অন্যায়ভাৱে উচ্ছেদিত পৰিয়ালক ঘৰ সাজি দিব হেনো কংগ্ৰেছে উচ্ছেদিত পৰিয়ালক ঘৰৰ লগতে ভূমিহীন লোকক দিব মাটি ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে কৰিছে এতিয়া এই ডাঙৰ মন্তব্য যেহেতু তৰুণ গগৈ চৰকাৰৰ দিনতো বহুতো লোকক দিয়া হৈছিল ভূমিৰ পটা কিন্তু সেই কথা আজি তল পেলাবলৈ চেষ্টা চলাই আছে এতিয়া একাংশই বিজেপিয়ে উচ্ছেদ কৰা পৰিয়ালৰ কাষত থিয় দিব এইবাৰ কংগ্ৰেছ এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে কৰিছে ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সন্তানৰ সন্মুখতে পিতৃ-মাতৃ অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে আৰু এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীত আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰিনৰ জৰিয়তে গুৱাহাটী মহানগৰীত এইবাৰ সংঘটিত হৈছে এক শোকাবহ ঘটনা 8 বছৰীয়া কন্যাৰ সন্মুখতে জীৱন শেষ হ'ল এহাল দম্পতীৰ ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে পতি পত্নীয়ে জীৱন শেষ হোৱা দেৱব্ৰত চৌধুৰী আৰু তেওঁৰ পত্নী পম্পী চৌধুৰীৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে শ্বৰ্ট চাৰ্কিটৰ ফলত জুয়ে আৱৰি ধৰিছিল জানিব পৰা মতে সমগ্ৰ বাসগৃহটো আৱৰি ধৰা জুইত বিস্ফোৰিত হয় তেওঁৰ ঘৰত থকা চিলিণ্ডাৰ আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ভৰলুমুখৰ পোষ্ট অফিচ বিল্ডিঙত ইতিমধ্যে তৃতীয় মহলাৰ পৰা উদ্ধাৰ কৰা হৈছে এহাল দম্পতীৰ নিথৰ শৰীৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ AIDFৰ লগত মিত্ৰতা কৰিব আছাদুদ্দিন ওৱেইছিৰ AIMIM দলে আৰু এই সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলে কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰিনৰ জৰিয়তে ২৬ৰ বিধানসভা নিৰ্বাচনত AIDFৰ এইবাৰ নতুন সমীকৰণ বদৰুদ্দিন আজমলৰ AIDFৰ সৈতে হ'ব এইবাৰ আছাদুদ্দিন ওৱেইছিৰ AIMIMৰ মিত্ৰতা এটা বিগ ব্ৰেকিং নিউজ জনাই আছে এই মুহূৰ্তত শীঘ্ৰেই চলিব প্ৰথম পৰ্যায়ৰ আলোচনা আৰু এই সন্দৰ্ভত সবিশেষ জনাইছে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে আৰু সেই প্ৰথম পৰ্যায়ৰ আলোচনাতে বদৰুদ্দিন আজমলে AIMIMক দিব মিত্ৰতাৰ প্ৰস্তাৱ যেহেতু বিহাৰ নিৰ্বাচনত এইবাৰ ভাল ফল দেখুৱাইছিল AIMIM দলটোৱে বিহাৰ নিৰ্বাচনত AIMIM দলটোৱে লাভ কৰিছিল প্ৰায় 5খনকৈ আসন সংখ্যালঘু দল একত্ৰিত কৰি নিৰ্বাচন খেলাৰ লক্ষ্য এনেদৰে এতিয়া নিৰ্ধাৰণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি গাহৰি মাংস খাই ভাল পায় তেন্তে আপোনালৈ আছে এটা ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস কি কাৰণে নিষিদ্ধ কৰা হৈছে এই মাংস সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ৰাজ্যত এইবাৰ নিষিদ্ধ কৰা হৈছে গাহৰি মাংস ইতিমধ্যে 8খনকৈ জিলাত নিষিদ্ধ কৰা হৈছে এই মাংস কিছু সময়ৰ পূৰ্বে প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা বজাৰ হাতত গাহৰি মাংস ক্ৰয় বিক্ৰয়ক লৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ এতিয়া কোন কেইখন জিলাত গাহৰি সৰবৰাহৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা চাওঁ আহক ধেমাজি কোকৰাঝাৰ লখিমপুৰ শিৱসাগৰ গোলাঘাটৰ লগতে দৰং যোৰহাট ডিব্ৰুগড়ত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা গাহৰি আৰু গাহৰি মাংস বেচা কিনাত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে কেৱল ইমানেই নহয় যিসকল লোকে প্ৰশাসনৰ নিৰ্দেশ নামানে সেইসকল লোকক বিহা হ'ব কঠোৰ শাস্তি আফ্ৰিকান সোয়াইন ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন আৰু এই নিৰ্দেশনা বাহাল থাকিব পৰৱৰ্তী নিৰ্দেশনা নহালৈকে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জাকে জাকে এতিয়া তেজপুৰলৈ আহিছে সন্দেহজনক লোক 24 জন সন্দেহজনক লোকক লৈ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে তেজপুৰত
ক'ৰ পৰা কেনেকৈ আহিছে এই সকল লোক সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জাকে জাকে এতিয়া তেজপুৰলৈ আহিছে সন্দেহজনক লোক। তেজপুৰত এইবাৰ সন্দেহজনক লোকক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 24জন সন্দেহজনক নাগৰিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ক'ৰ পৰা কেনেকৈ অসমলৈ আহিল এই সকল লোক, লগতে কি উদ্দেশ্যৰে আহিছে এই সকল লোক বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে ৰাইজৰ খবৰ অনুসৰিয়েই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আটাইকেইজন লোকক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিহাৰৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল এইবাৰ NDAৰ জয়জংকাৰ। বিহাৰ নিৰ্বাচনত এইবাৰ বিশ্ব বেংকৰ প্ৰায় 14,000 কোটি টকা ব্যৱহাৰ কৰিছিল নীতিশ কুমাৰে। NDAৰ বিৰুদ্ধে জনসুৰুজ পাৰ্টিয়ে তুলিছে এতিয়া এই ভয়ংকৰ বিস্ফোৰক অভিযোগ। জানিব পৰা মতে বিহাৰ নিৰ্বাচনত এইবাৰ বোলে বিশ্ব বেংকৰ প্ৰায় 14,000 কোটি টকা ব্যৱহাৰ কৰা হৈছিল। ৰাইজৰ ধনেৰে ৰাইজৰ ভোট ক্ৰয় কৰাৰ অভিযোগ তুলিছে এতিয়া NDAৰ বিৰুদ্ধে। 1.25 কোটি মহিলাৰ একাউণ্টত 10,000কৈ টকা ভৰাই দিয়াৰ অভিযোগ NDAৰ বিৰুদ্ধে। একাউণ্টত 10,000কৈ টকা দি নীতিশ কুমাৰে খেল দেখুৱাইছিল এইবাৰ বিহাৰত। বিশ্ব বেংকৰ 21,000 কোটি টকা পুঁজিৰ ধন নিৰ্বাচনত ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে এতিয়া NDAৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰটো হৈছে বিহাৰ জয় কৰিয়ে আদানী প্ৰীতি হৈ পৰিছে এইবাৰ বিজেপি। আদানীৰ বিৰুদ্ধে মাত মাতি বহিষ্কৃত হৈছে এইবাৰ এজন প্ৰাক্তন মন্ত্ৰী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহাৰ দখল কৰিয়ে আদানীৰ প্ৰীতিত দগদগ হৈ পৰিছে এইবাৰ বিজেপি। আদানীৰ সৈতে বিহাৰ চৰকাৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰা নেতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এইবাৰ বিজেপিয়ে। আদানীৰ বিদ্যুৎ ক্ৰয়ৰ নামত কেলেংকাৰীৰ তথ্য উদঙাই দিয়া প্ৰাক্তন শক্তিমন্ত্ৰী RK সিঙক ইতিমধ্যে বহিষ্কাৰ কৰিছে বিজেপিয়ে। 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে মোদী চৰকাৰৰ প্ৰাক্তন শক্তিমন্ত্ৰী তথা RK সিঙক। বিহাৰ চৰকাৰৰ বিৰুদ্ধে আদানীৰ পৰা 2,400 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ নামত 62,000 কোটি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন শক্তিমন্ত্ৰীগৰাকীয়ে। ইফালে 6 বছৰৰ বাবে বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ পাছতে বিজেপি দল ত্যাগ কৰিছে ইতিমধ্যে RK সিঙে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰাক্তন শক্তিমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত পুনৰ আৰক্ষীৰ আকৌ এনকাউণ্টাৰ। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত ইতিমধ্যে আহত হৈছে ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন। নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাওঁতেই গুলীয়াবলৈ বাধ্য হয় আনোৱাৰক আৰক্ষীয়ে। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি অসম আৰক্ষীয়ে কৰিবলৈ বাধ্য হৈছে গুলীচালনা। এটা বিগ ব্ৰেকিং নিউজ জনাই আছে এই মুহূৰ্তত, আৰু এই ঘটনাটো সংঘটিত হৈছে বৰপেটাৰ তাৰাবাৰীত। গুলীবিদ্ধ আনোৱাৰ হুছেইনক ভৰ্তি কৰা হৈছে তাৰ পিছতেই হস্পিটেলত। জানিব পৰা মতে যোৱা 6 নৱেম্বৰত এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ড্ৰাগছ, আৰু তাৰ পাছতে বাহনখন এৰি পলাই সাৰিবলৈ সক্ষম হৈছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো। আৰু সেই ড্ৰাগছ সৰবৰাহৰ অভিযোগতে শনিবাৰে নিশা কৰা হৈছিল আনোৱাৰক গ্ৰেপ্তাৰ। আৰক্ষীৰ জেৰাত আনোৱাৰে স্বীকাৰ কৰে ঘৰত ড্ৰাগছ থকাৰ কথা। স্বীকাৰোক্তিৰ ভিত্তিত আনোৱাৰৰ ঘৰলৈ গৈছিল সেই আৰক্ষীৰ দলটো, আৰু তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আনোৱাৰক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।